চাকৰিত হকা শিক্ষা বিভাগৰ এতিয়াৰে পৰা গণিত শিক্ষকক প্ৰযোজ্য নহ'ব দুটা পাছ কোৰ্চ বিষয়ৰ ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজিৰ যিকোনো এটা বিষয় হ'ব বাধ্যতামূলক গণিত শিক্ষকক লৈ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত সৃষ্টি হোৱা খেলিমেলি দূৰ কৰাৰ চেষ্টা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে গণিত মেজৰ থকাৰ পিছতো পাছ কোৰ্চৰ ক্ষেত্ৰত হোৱা জটিলতাই বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মাজত চৰকাৰী চাকৰিৰ অধিসূচনাত উল্লেখ কৰা অনুসৰি গণিত শিক্ষকৰ পদৰ বাবে মেজৰ থকাৰ পিছতো পাছ কোৰ্চৰ ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজিৰ যিকোনো দুটা বিষয় হ'ব লাগিব বাধ্যতামূলক যাৰ ফলত নথি পৰীক্ষণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল উত্তীৰ্ণ পৰীক্ষাৰ্থী এই বাতৰি প্ৰকাশ হোৱাৰ পিছতেই শুকুৰবাৰে প্ৰকাশ কৰা নতুন নিৰ্দেশনা অনুসৰি গণিত শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত সাল সলনি ঘটাই এতিয়া পূৰ্বৰ দুটা বিষয়ৰ সলনি এটা পাছ কোৰ্চ হ'ব গ্ৰহণযোগ্য অৰ্থাৎ গণিত মেজৰ হিচাপে লোৱাসকলৰ ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজিৰ যিকোনো বিষয়ত প্ৰদান কৰা হ'ব অগ্ৰাধিকাৰ এতিয়াৰে পৰা মেথছত মেজৰটো লাগিবই তাৰ উপৰি আমি অনলি এটা পাছ কোৰ্চ আমি থাকে যদি হয় ফিজিক্স নহয় আপোনাৰ কেমেষ্ট্ৰি আৰু বায়'লজি যিটো থাকিব এটা বটানী তো আমি সেইটো এটা ছাবজেক্ট থকাখিনিকে কনচিডাৰ কৰিম আৰু আমাৰ যিহেতু ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈছিলে 1 তাৰিখৰ পৰা আজি আমাৰ 4ৰ্থ দিন 4 নম্বৰ দিন আগৰ 3 দিনৰখিনি হোল্ডত আছে গতিকে হোল্ডত থকা কেণ্ডিডেটখিনি আমি অহাকালিলৈ মাতিম গোটেইখিনি কেণ্ডিডেট আপোনালোকৰ জৰিয়তেও আমি খবৰটো কেণ্ডিডেটক দিব খুজিছোঁ নথি পৰীক্ষণৰ সময়ত সমগ্ৰ ৰাজ্যত স্থগিত কৰি ৰখা 150 জনৰো অধিক এনে জটিলতা থকা প্ৰাৰ্থীয়ে শনিবাৰে কৰিব পাৰিব নথি পৰীক্ষণ অৱশ্যে গণিত মেজৰ থকাৰ পিছতো ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি নথকা উত্তীৰ্ণসকলৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতহে কৰা হ'ব নথি পৰীক্ষণ কিছুমানৰ এনেকুৱা আছিলে ষ্টেট মেথছ কিন্তু মেথছত মেজৰ সেইটো আকৌ আছে আমাৰ কোৰ্টত এটা গোচৰ ৰুজু হৈছে কোৰ্টত গতিকে কোৰ্টত থকা বিষয়টোৰ ওপৰত চৰকাৰেও একো ক'ব পৰা নাই নোৱাৰে সেইটো কাৰণে সেইখিনি ল'ৰা ছোৱালীক আমি নামাতো যিসকলৰ কম্বিনেশ্যনত ফিজিক্সটো আছে বা কেমেষ্ট্ৰি আছে বা বটানী বায়'লজিত সেইখিনিকে আমি মাতিম শিক্ষা বিভাগৰ এনে ঘোষণাৰ পিছতে এতিয়া আশাবাদী হৈ পৰিছে আপত্তি দৰ্শোৱা চাকৰি প্ৰাৰ্থীসকল গোটেইখিনি কেণ্ডিডেটৰে এতিয়া সুবিধা হ'ব আৰু এইটো লৈ মানে বহুত খেলি মেলি চলি আছিল এতিয়া গতিকে চৰকাৰে এইখিনি কৰি দিছে তাৰ বাবে বহুত ভাল লাগিছে এতিয়া সকলো কেণ্ডিডেটৰে এটা ভাল ৰিজাল্ট আহিব আৰু আমাৰ সঁচাকৈ বহুত ভাল লাগিছে সকলোৰে আৰু আমাৰ মোৰ লগতে গোটেইকেইজনৰে সকলোৰে ভাল হওক বুলি আশা কৰিলোঁ উল্লেখ্য যে দুৰ্গা পূজাৰ পূৰ্বে 12,000ৰো অধিক পদত শিক্ষক নিযুক্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰে